হেল্ল' গাইজ, আজি আমি পুলিচৰ ৰেংকৰ বিষয়ে জানিম। যোৱাৰ আগতে ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি যাওঁ। প্ৰথমতে আহে PI না PC, পুলিচ কনষ্টেবল। ইয়াৰ একো চিন নাথাকে, এনেকুৱা হৈ থাকে। তাৰপিছত আহে চিনিয়ৰ কনষ্টেবল। ইয়াৰ হাতৰ বাওঁ চাইডে দুটা ভি থাকে, এইটো চিনিয়ৰ কনষ্টেবল। ইয়াক SC বুলিও ক'ব পাৰি। ইয়াৰ পিছত আহে হেড কনষ্টেবল। ইয়াৰ হাতৰ বাওঁ চাইডে তিনিটা ভি থাকে আৰু ইয়ে FI লিখে। ইয়াৰ পিছত আহে ASI, এছিষ্টেণ্ট চাব ইন্সপেক্টৰ। ইয়াৰ কান্ধত এটা ষ্টাৰ আৰু ৰিবন থাকে, ৰেড এণ্ড ব্লু কালাৰৰ। আৰু ইয়াৰ পাছত আহে SI, চাব ইন্সপেক্টৰ। ইয়াৰো এটা ৰিবন থাকে, ৰেড এণ্ড ব্লু কালাৰৰ। আৰু SI লগিন আৰু চকী এখনত কনষ্টেবলৰ পৰা SI লগিন থাকে। ইয়াৰ পিছত আহে থানাৰ হ'ল। ইয়াৰ পিছত আহে ইন্সপেক্টৰ। ইয়াৰ কান্ধত তিনিটা ষ্টাৰ আৰু ৰেড এণ্ড ব্লু কালাৰৰ ৰিবন থাকে। আৰু ইন্সপেক্টৰ হ'ল থানাৰ হেড, চকী থানাৰ হেড, আৰু চকীখনৰ হেড SI। ইয়াৰ পিছত আহে DSP। ইয়াৰ কান্ধত তিনিটা ষ্টাৰ থাকে, কিন্তু ইয়াত ৰিবন নাথাকে, ৰেড এণ্ড ব্লু কালাৰৰ। ইয়াত খালী হৈ থাকে, অকল তিনিটা ষ্টাৰে থাকে। ইয়াৰ পিছত আহে ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। DSP পিছত আহে ASP, এডিশ্যনেল চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। ইয়াৰ কান্ধত এটা অশোক স্তম্ভ থাকে। আৰু ASPৰ পৰা অশোক স্তম্ভৰ কাষত এটা IPS লিখা থাকে। অশোক স্তম্ভৰ যোনটো ৰঙে লিখা থাকে, সেই IPS সেইটো ৰঙে লিখা থাকে। ইয়াৰ পিছত পষ্টিং হৈ আহে SP এটা অশোক স্তম্ভ, এটা ষ্টাৰ থাকে, চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। ইয়াৰ কাষত এটা IPS লিখা থাকে। ইয়াৰ পিছত আহে SSP। ইয়াৰ কান্ধত এটা অশোক স্তম্ভ, দুটা ষ্টাৰ থাকে আৰু এতিয়া IPS লিখা থাকে, যেনেকৈ ইয়াত লিখা আছে। ইয়াৰ পিছত আহে DIG। আৰু SSP ফুল মিনিং চিনিয়ৰ চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। ইয়াক কমিশ্যনাৰ বুলি কোৱা হয় বা DCP বুলি কোৱা হয়। ইয়াৰ পিছত আহে DIG ফুল মিনিং ডিপুটেড ইন্সপেক্টৰ জেনেৰেল। ইয়াৰ এটা অশোক স্তম্ভ আৰু ত্ৰিকোণ আকৃতিৰ তিনিটা ষ্টাৰ থাকে, IPS লিখা থাকে। DIG পৰা ৰাজ্যত পৰে আৰু এইবিলাক জিলাত পৰে। জিলা এখনৰ হেড পুলিচ SSP বা কমিশ্যনাৰ। DIG পাছত আহে IG, এটা ষ্টাৰ, এটা ক্ৰছ মাৰ্ক, দাণ্ডা এটা থাকে আৰু তৰোৱাল একডাল, আৰু IPS লিখা থাকে, ইন্সপেক্টৰ জেনেৰেল। ইয়াৰ পিছত আহে DGP, ডিৰেক্টৰ জেনেৰেল অফ পুলিচ। ইয়াৰ এটা অশোক স্তম্ভ, দাণ্ডা একডাল আৰু তৰোৱাল এটা থাকে, IPS লিখা থাকে। কিন্তু IG আৰু DGPৰ মাজত দুটা পোষ্ট আৰু আহে, ADGP, SDGP। ইয়াৰো কান্ধত
DGP দৰে একে এটা অশোকস্তম্ভ এটা ক্ৰছ মাৰ্ক থাকে, কিন্তু DGP তলৰ কথা আৰু IG ওপৰত। আৰু DGPতকৈ ডাঙৰ পোষ্ট এটা আছে ৰাজ্যখনৰ হেড পুলিচ, ইয়াক DIB বুলি কোৱা হয়। ইয়াৰ এটা অশোক স্তম্ভ, এটা ষ্টাৰ আৰু এটা ক্ৰছ মাৰ্ক থাকে, আৰু ইয়াত IPS লিখা থাকে। এইটো হ'ল DIB, ৰাজ্যখনৰ হেড পুলিচ। এইবাৰ আমি জানিম কোনটো ৰেংকৰ পুলিচ ৰাজ্য বা জিলা ৰেংকত আছে। প্ৰথমতে আহে কনষ্টেবল, ইয়াৰ পিছত আহে চিনিয়ৰ কনষ্টেবল, হেড কনষ্টেবল এইটো 3টা ভি থাকে। তাৰপিছত আহে ASI আৰু SI। এইবোৰ SIক লগি এখন চকী এখনৰ হেড SI, আৰু চকী এখনৰ চবতছে সৰু পোষ্ট পুলিচ হ'ল PC বা পুলিচ কনষ্টেবল ক'ব পাৰি। ইয়াৰ পিছত আহে থানাত পৰে SHO বা PI, পুলিচ ইনস্পেক্টৰ বা ইনস্পেক্টৰ ক'ব পাৰি। ই থানা এখনৰ হেড, আৰু SI হ'ল চকী এখনৰ হেড। ইয়াৰ পিছত আহে DSP হ'ল ব্ৰিটৰ হেড। ইয়াৰ আণ্ডাৰত 2-3খন থানা থাকে ব্ৰিটৰ, তাৰে হেড DSP। আৰু DSP পিছত আহে জিলা এখনত পৰে ASP, SP আৰু SSP। জিলা এখনৰ চবতছে সৰু পোষ্ট পুলিচ ASP, আৰু চবতছে ডাঙৰ পোষ্ট পুলিচ SSP। SSP জিলা এখনৰ হেড পুলিচ, ইয়াক কমিশ্যনাৰ বুলি ক'ব পাৰি আৰু DCP বুলি ক'ব পাৰি। ইয়াৰ পিছত আহে ৰাজ্যস্থল, ৰাজ্যত পৰে DIG, IG, ADGP, SDGP আৰু DGP, আৰু DIB পৰে। ৰাজ্য এখনৰ হেড পুলিচ DIB, আৰু চবতছে সৰু পোষ্ট পুলিচ DIG। ৰাজ্য এখনৰ চবতছে সৰু পোষ্ট পুলিচটো হ'ল DIG, আৰু সেইটো এইটো এটা অশোক স্তম্ভ আৰু ত্ৰিকোণাকৃতি 3টা ষ্টাৰ থাকে। আৰু ৰাজ্য এখনৰ চবতছে হেড পুলিচ DGPৰ ওপৰত, সেইটো হ'ল DIB। এটা অশোক স্তম্ভ, এটা ষ্টাৰ আৰু এটা ক্ৰছ মাৰ্ক থাকে, আৰু তলত IPS লিখা থাকে, সেইটো হ'ল DIB। তেন্তে ভিডিঅ'টো শেষ কৰোঁ। চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ভিডিঅ' পাবলৈ লাইক কৰি দিব, আৰু কমেণ্টত লিখি দিব আপোনাৰ মতে এই ৰেংকৰ ভিতৰত কোনটো পুলিচ বেছি পাৱাৰফুল।